তই সঁচাকৈ কৈছ? মইতো আজিলৈকে গমেই নাপাওঁ তোৰ লগত আছে ইয়ালৈ মই দুবাৰমান আহিছোঁ চাগে, কিন্তু তই আগতে মোক কোৱা নাই যে এনেকৈ গাঁৱৰ এই পাহাৰৰ ফালে ইমান ধুনীয়া ওলমা দলং আছে বুলি। সঁচাকৈ মই আগতে গম পোৱা হ'লে তই সেইখন চাবলৈ আহিলোৱে হয়। বুজিলি? তেতিয়াহ'লে ব'ল আজি আমি সেইখনকে চাই আহোঁগৈ। এনেও আহিলোৱে, পথাৰ চথাৰ গৈ আছোঁ আৰু ক'তো ফুৰাও হোৱা নাই ন তেনেকৈ। এতিয়া যদি ইয়াত ইমান ধুনীয়া ফুৰা জেগা এডোখৰ আছে তেতিয়াহ'লে নোযোৱাকৈ থাকিব পাৰি জানো? ব'ল নহ'লে আজি গৈ দুইজনে ফুৰি আহোঁগৈ, ওলমা দলং চাই আহোঁ। সঁচাই দেই, গাঁওখনৰ অলপ দূৰ গ'লেই যে ইমান ধুনীয়া জেগা আছে কোনে ক'ব বাৰু। মইতো আগতীয়াকৈ ক'বলৈ মই নিজেও নাজানিছিলোঁ আকৌ। সেইদিনা মায়ে কওঁতেহে তেতিয়াহে গম পাইছোঁ বোলে এইবাৰ মাহীহঁতৰ ঘৰলৈ গ'লে মানে তহঁতে সেই পাহাৰৰ ফালে ওলমা দলং এখন আছে, সেইখনো মাহীহঁতৰ লগতে গৈ ফুৰি আহিবি বুলি কৈছিলে। খালি অকলে যাবলৈ মানা কৰিছিলে আৰু নাজানো আৰু সেইকাৰণে, অকণমান দূৰতো আছে যে সেইটো কাৰণে চাগে আন্ধাৰ চান্ধাৰ হ'লে মানে আকৌ ৰাস্তা আমি হেৰাই যাম বুলিয়ে মায়ে কৈছিলে চাগে, নাজানো। কিন্তু এইবাৰ মই সেইখন চাম বুলিও আহিছোঁ মানে। মই আগতে গম পোৱা হ'লেতো আগতে তোকো ক'লোঁ হয় আৰু আমি চাবলৈ এতিয়ালৈকে ৰৈয়ে নাথাকোঁ আৰু, বুজিলি? পিছে একো নহয় দে, এতিয়াতো কেইটা বেছি টাইম হোৱা নাই নহয়। আমি যাম চাম আৰু আহিয়ে দিম। মাহীহঁতৰ আমনি কৰি নাথাকোঁ, এনেই পথাৰৰ এইকেইদিন কাম ওলাইছে, মহাৰো কাম, আকৌ আমাক সেইবোৰ ফুৰাবলৈনো ক'ত লৈ যাব পাৰিব। ব'ল আমি দুজনীয়ে গুচি যাওঁগৈ। তুলি মই বাৰু ইমেজিনেশ্যন দেখিছোঁ নেকি বাৰু? হেৰি ৰাজীৱ আৰু টিকু দেখা নিচিনা লাগিছে যে। সিহঁতে বাৰু ইয়াত কি কৰিব নো? সিহঁতৰো এইখন গাঁৱত কোনোবা ঘৰৰ মানুহ আছে জানো? মোৰতো লগা নাই আছে বুলি, ময়ে অকলে চাগে দেখিছোঁ ন। তই দেখিছ জানো সিহঁতৰ ইয়াত? নেজানিছোঁ আৰু কিনো হৈছে তাই। তয়ো যে পিহু আৰু কিহৰ ইমেজিনেশ্যন এইবোৰ উলিয়াবলৈ আহিলি? কিবা নিচিনা কথাবোৰ কৈ থাক দেই। তো মানে ইহঁত দুটা সঁচাকৈ ইয়াত আছে। এতিয়া ইহঁতৰ এইখন গাঁৱত কোন আছে কোন নাই সেইটোতো মই নাজানো, কিন্তু ইহঁতে সঁচাকৈ ইয়ালৈ আহিছে। এতিয়া অকৰাজনী নিচিনা কৰি নাথাকছে। ৰাজীৱ, টিকু, তোমালোক ইয়াত কি কৰিছা? বা তোমালোক দুজনী ইয়াত লগ পাম বুলি আশা কৰা নাছিলোঁ আকৌ দেই। চোৱাচোন কেনেকৈ হঠাৎ লগ পাই গ'লোঁ। যদি ভালে আছা? আমি ইয়াত মানে ফুৰিবলৈ আহিছোঁ। এইখন গাঁৱৰ অকণমান আগলৈ গ'লে বোলে এখন ওলমা দলং আছে পাহাৰৰ ওচৰত। সেইখন বোলে বহুত ধুনীয়া আৰু জেগাডোখৰ খুব ধুনীয়া বুলি কৈছে। তাকে ভাবিলোঁ এইকেইদিন আমাৰ কামো নাই যেতিয়া অকণমান ফুৰি আহোঁ বুলি, তাকে সেইখনকে চাবলৈ আমি ইয়ালৈ আহিছিলোঁ। পিছে তোমালোক ইয়ালৈ কেতিয়া আহিলা? হয় নি? চোৱাচোন কি আচৰিত কথা। আমি দুজনীও এতিয়া তাকে মানে কথা পাতি আছিলোঁ ওলমা দলংখনৰ কথা। ময়ো এবাৰহে গম পাইছোঁ। আমি অহা হ'ল দুদিনমান ইয়ালৈ, মাহীহঁতৰ ঘৰ আছে যে তালৈকে আহিছিলোঁ। বন্ধ পাই বোলো ফুৰি আহোঁগৈ। তাতে মায়ে কৈছিলে ওলমা দলংখনৰ কথা। এইবাৰ গম পাই ভাবিলোঁ সেইখনো এবাৰ চাই যাব লাগিব। তাকে এতিয়া আমি যাওঁ বুলি লৈছিলোঁ আৰু তোমালোকক দেখি পালোঁ। তোমালোকো তাৰমানে সেইখন চাবলৈ আহিছা? ভালে আছে দিয়া। তাৰমানে আমি একেদিনাই ওলাইছোঁ, তেতিয়াহ'লেতো ভালেই হ'ল। আমি দুটা অকলে বৰ হৈ গ'লোঁ হয়। এতিয়া আমি দুটা আমাৰ পচন্দৰ ছোৱালীকেইজনীক লগ পাই গ'লোঁ নিজৰ। গতিকে একেলগে যাওঁ ব'লা, ভালেই হ'ব। তাতে এখন গাঁৱৰ বিষয়ে আমি ভালকৈ একো নাজানো। জুলি, তোমাৰ মাহীহঁতৰ ঘৰ ইয়াতে যেতিয়া নেকি, তুমিতো ইয়ালৈ কেইবাবাৰো আহিছা। গতিকে আমি পাহাৰৰ ফালে ওলমা দলং চোৱাৰ লগতে গাঁওখনো ফুৰিম। তুমি আমাক ফুৰাবা। ব'লা লগতে যাওঁ। দূৰ আছে অকণমান। হেৰি জুলি বোলে মাকে অকলে যাবলৈ মানাই কৰিছিলে, মাহীহঁতক লগত লৈ যাব কৈছিলে। কিন্তু মাহীহঁতৰো এইকেইদিন বহুত কাম আছে নহয়, পথাৰৰ ৰোৱা মেলা কৰি আছে। সেইটো কাৰণে আমি দুজনী অকলে যাওঁ বুলি ভাবিছিলোঁ। পিছে তোমালোক আহিলে ভালেই হ'ল, এতিয়া আমি গোটেইখিনি একেলগে ফুৰিব পাৰিম। ব'লা যাওঁ। ৱাও, ইয়াৰ ভিউটো যে ইমান ধুনীয়া লাগিছে। সঁচাকৈ দেই, কোনে ক'ব বাৰু গাঁওখনৰ পৰা অলপ আগলৈ আহিলে যে ইমান ধুনীয়া জেগা এডোখৰ আছে, লগতে ওলমা দলঙো আছে। সঁচাই দেই, আগতেই গম পোৱা হ'লেতো আগতেই চাই যাওঁ, কিন্তু গমেই পোৱা নাছিলোঁ নহয়। সঁচাকৈ বহুত ধুনীয়া লাগিছে। এতিয়া আমি সেইটো পাৰলৈ যাবলৈ হ'লে ওলমা দলংখন পাৰ কৰি যাব লাগিব। দেখি পিনে ভয়হে লাগিছে দেই। কেনেবাকে ইয়াৰ পৰা পৰিব লাগিলে কি হ'ব বাৰু? একেবাৰে মাথা চাথা ভাগি থাকিব আৰু দেই। মই নাযাওঁৱে নেকি? ইয়াৰ পৰা চালোঁ যেতিয়া হৈ যাব আৰু সেইটো পাৰলৈনো যাবলৈ কি আছে? বিহু, তোৰ যে ভয়টো অলপ বেছিয়ে দেই। তোৰ যদি ইমানে ভয় লাগিছিলে তেতিয়াহ'লে তই নহা হ'লেও হৈছিলে। এতিয়া তোৰ কাৰণে আমিও কিবা সেইটো পাৰলৈ নাযাম নেকি? চা কিমান ধুনীয়া লাগিছে চাবলৈ। সেইটো পাৰত কি আছে চাবলৈতো মন যাবই ন। মই যে যাম দেই সেইটো পাৰলৈ। আৰু ৰাজীৱ, তুমিও যাবা নহয়? ব'লা। বিহু, তই ইয়াত অকলে থাকো কি কৰ কৰি থাক দেই, পিছত আকৌ কিবা কিবি ওলালে আমাক নকবি। বিহু, তুমি ইয়াত অকলে থাকি কি কৰিবা? এতিয়া এইখিনি জেগা গাঁৱৰ পৰা অকণমান দূৰত আছে যেতিয়া তুমি অকলে থাকিলে কিবা প্ৰব্লেম হ'লে মানে ইয়াত মানুহ বিচাৰিলেও বিচাৰি নাপাবা। আৰু আমি ফুৰিবলৈ আহিছোঁ যেতিয়া ব'লা আকৌ দলংখনৰ ইপাৰে যদি আমি নাযাওঁ কি আছে কি নাই চাবলৈ কেনেকৈ গম পাবা? ইমান ধুনীয়া চিনেৰীটো, ভিউটো বহুত ধুনীয়া লাগিছে। গৈ ভাল পাবা, ভয় কৰিব নালাগে দিয়া। আৰু আমি চবেইচোন আছোৱেই, মই আছোঁ নহয়, ভয় কৰিব নালাগে দিয়া। মোৰ হাতত ধৰি ল'ব লাগিলে বেছি ভয় লাগিলে। এতিয়া যাওঁ ব'লা, দেৰি কৰি নাথাকোঁ, নহ'লে আকৌ উভতি আহিবলৈ ৰাতিয়ে হৈ যাব। মই এনেই ধেমালিহে কৰিছিলোঁ। মই তোমালোকেহে ভয় কৰিছা বুলি ভাবিছিলোঁ আকৌ, সেইকাৰণে এনেই গৈছিলোঁ। মইতো কেলৈ নাযাম আকৌ? ইয়াত অকলে অকলে ৰৈ থাকি কিবা সেই ঘূৰা ঘাঁ কাটি থাকিব পাৰি জানো? অকলে অকলে কি কৰিম আকৌ? যামতো, ফুৰিবলৈ আহিছোঁ যেতিয়া সেইটো পাৰলৈ নগ'লে কেনেকৈ হ'বনো? যাম মই।
ব'লা ব'লা যাওঁ সোনকালে যাতে ঘূৰি আহিব পাৰোঁ নহ'লে দেৰি হ'লে আকৌ প্ৰব্লেম হৈ যাব আকৌ মাহীয়ে আমাক বিচাৰি ফুৰিব নহ'লে ব'ল জুলি কৃষ্ণ 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 বচাবা আৰু ভগৱান তলত পেলাই নিদিবা আৰু দেই ইমান শিলিছে ললংখন ঐ জুলি আহিছনে মোৰ যে বিৰাট ভয় লাগিছে দেই কেনেবাকৈ তলত হওঁ কি নপৰোঁ হে প্ৰভু বচাবা আৰু ৰাম 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 কৃষ্ণ 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 প্ৰভু বচাব আৰু দেই তই মোক সুধি যাবি মোৰ জীৱটো যাওঁ যাওঁ হৈ আছে ইমানকৈ শিলিছে দলংখন সঁচাকৈ ভয় লাগিছে দেই কেনেবাকৈ একে ঝাটকাতে উৰুৱাই নি যদি তলত পেলাই দিয়ে মৰিলোঁ আৰু আজি ইয়াৰ পৰা উভতি যাব নাপাওঁ আৰু ৰাজি মোৰ যে সঁচাকৈ বিৰাট ভয় লাগিছে আমি ইয়াৰ পৰা উভতি যাওঁ নেকি আগলৈ আৰু নাযাওঁ চাগে আগত বা কি আছেগৈ মোৰ যাবলৈ হ'লে একদম সাহস হোৱা নাই দেই একো নহয় দিয়া তোমালোকে মিছাতে ভয় কৰিছা এইখন এতিয়া ওলমা দলং হয় যেতিয়া হিলিবই কাৰণ এমূৰৰ পৰা ইমূৰতহে বন্ধা আছে বাকী মাজতো একো নাই গতিকে হিলাটো স্বাভাৱিক এতিয়াতো আমি 4জন আছোঁ বুলিহে আৰু বহুত বেছি মানুহ হ'লে আৰু বেছি হিলিব তেতিয়া তোমালোকে ভয়তে কি হ'ব বাৰু তোমালোকক কোৱাচোন একো নাই এতিয়া ভয় কৰিব নালাগে পিহু তোমাৰ ভয় লাগিছে যদি মোৰ হাতখন ধৰি লোৱা ৰাজীৱ তয়ো জুলিক ধৰি লওঁ ইহঁতে ভয়ত দেখা নাই অৱস্থা বেয়া হৈ গৈছে টিকুটো ঠিকে কৈছ দেই ইহঁতৰ অৱস্থা দেখি মোৰ হাঁহিহে উঠিছে আমি ভালকে এনজয় কৰিব পৰা নাই চাচোন ভয়তে অথনিৰ পৰা মুখৰ পৰা কি যে ওলাইছে ইহঁতৰ কেইজন ভগৱানৰ নাম শুনিলো এতিয়ালৈকে মুখত জুলি তোমাৰ ভয় লাগিছে যে আহা মই ধৰি লৈছো ভয় কৰিব নালাগে দিয়া অলপহে হিলিছে ইমান এটা হিলা নাই নহয় আৰু অকণমান দূৰ আছে ইমানখিনি অহাৰ পিছত আৰু ইয়াৰ পৰা উভতি গ'লে মানে মনটোহে বেয়া লাগিব পিছত আগলৈ কিয় নগ'লো কিবা আছিলে কিয় নাচালো তেনেকুৱা ভাৱ আহিব গতিকে অকণমান দূৰ আছে একো নাই দিয়া মোক ধৰি লোৱা তাৰপিছত আমি পাৰ হৈ যাম নালাগে দিয়া আৰু অকণমান দূৰহে আছে মই ইয়াতে এনেকৈ ধৰি ধৰি পাৰ হৈ যাম তুমিও আহা আকৌ মোক ধৰিবলৈ চাওঁতে তোমাৰ যদি কিবা এটা হৈ যায় সেইটো কাৰণে নালাগে মই পাৰিম আৰু অকণমান দূৰহে যাওঁ আৰু উভতি নাযাওঁ তুমি ঠিকে কৈছা উভতি গ'লে মানে পিছত মানে মনটো বেয়া লাগি থাকিব কিয় চাবলৈ নগ'লো বুলি আকৌ নেক্সট টাইমটো আহিবলৈ নাই আৰু ইমান দূৰ আহিলে আচ্ছা ঠিক আছে লাহে লাহে ব'লা ভয় কৰিব নালাগে দিয়া ৱেইট চবেই 1 মিনিটৰ কাৰণে ৰৈ দিয়াচোন আমি ইমান ধুনীয়া এটা ভিউত ফুৰিবলৈ আহিছোঁ অথনিৰ পৰা ফটো একপি লোৱা নাই চেল্ফি একপিটো ল'বই লাগিব চবেই 1 মিনিটৰ কাৰণে ৰৈ দিয়া ওলমা দলঙৰ মাজতে চেল্ফি একপি নল'লে কেনেকৈ হ'ব তেতিয়াহে ভাল লাগিব ফুৰিছোঁ বুলি কিবা মেমৰি এটা থাকি যাব ৰৈ দিয়া চবেই প'জ দিয়া দেই মই চেল্ফি একপি লৈ লওঁ টিকু তুমিও যে আৰু এনেই ভয়ত অৱস্থা বেয়া হৈ গৈছে ভগৱানৰ নাম লৈ লৈ অথনিৰ পৰা আহিছোঁ যাতে তলত পেলাই নিদিয়ে আৰু তুমি এতিয়া চেল্ফি লোৱাৰ কথা কৈছা মোৰ যে সঁচাকৈ ভয়ত অৱস্থা বেয়া এইবোৰ চেল্ফি ভিডিঅ' বনাই থাকিবলৈ আৰু মোৰ একেবাৰে মন যোৱা নাই তুমি যি কৰিবা আছে কৰি থাকা মই যে কোনোমতে এইখিনি অকণমান দূৰ আছে সোনকালে পাৰ হৈ ইটো পাৰত ৰওঁগৈ আৰু মই চেল্ফি মাৰি থাকিবলৈ নাই আৰু দেই জুলি তই কি কৰ মোৰ কিন্তু বিয়া ৰৈ থকা অকণমানো মানে ধৈৰ্য নাই আৰু একো নহয় 2 মিনিট ৰৈ দিয়া আৰু তুমি ভাল মনত পেলাই দিলা ভিডিঅ' এটা বনাব লাগিব টেনশ্যন নল'বা অকণমান দেৰি ৰৈ দিয়া ৰ'বা মই মোবাইলটো উলিয়াই লৈছোঁ